ৰাওমেলৰ গ্ৰন্থ উন্মোচনীৰ সভাৰ এইটো দ্বিতীয় কাৰ্যসূচীত আমি অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। আমি আমাৰ সোণোৱাল জনগোষ্ঠীৰ শাখা উদ্ধাৰ কমিটিৰ জন্মদাতা আৰু ৰাওমেলৰ লগত জড়িত বিষয়ববীয়াসকলক মৰি আমি আজি স্মৃতি তপন অনুষ্ঠানটি আয়োজন কৰিছোঁ। লগতে যিবোৰ জ্ঞাত আৰু অজ্ঞাত ব্যক্তি আমাৰ মাজৰ পৰা চিৰ বিদায়লৈ স্বৰ্গগামী হৈছিল, সেই ব্যক্তিসকলক কৰি আজি আমি এই স্মৃতি তৰ্পণ অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ লগতে জ্ঞাত আৰু অজ্ঞাত বহু ব্যক্তি আমাৰ সোণোৱাল জনগোষ্ঠীৰ বহু ব্যক্তিৰ আমাৰ মাজৰ পৰা আঁতৰি গৈছিল আৰু সেই মহান ব্যক্তিসকলক কৈও আজি আমি এই স্মৃতি তৰ্পণ অনুষ্ঠানত সেইসকল ব্যক্তিলৈ আমি কৰিছোঁ আৰু তেওঁলোকক স্বৰ্গাত্মাৰ সদ্গতিৰ অৰ্থে আজি আমি এই স্মৃতি তৰ্পণৰ দ্বাৰা তেওঁলোকক স্মৰিছোঁ আৰু তেওঁলোকৰ ত্যাগৰ ফলতে আজি আমি শব্দকোষৰ দৰে এখন গ্ৰন্থ আমি পাইছোঁ আৰু এইটো হ'ল আমাৰ জাতিটোৰ এটা কীৰ্তিস্তম্ভস্বৰূপ। ইয়াৰ দ্বাৰা ভৱিষ্যত জীৱনৰ আমি আমাৰ সোণোৱাল জাতিৰ যিটো বিশ্ব দৰবাৰ অন্য জনগোষ্ঠীৰ মাজত নিজক প্ৰতিষ্ঠিত কৰিম বুলি আমি পাৰিম বুলি আমি দৃঢ় সংকল্প হৈছোঁ আৰু ইয়াৰ দ্বাৰাই আমি সোণোৱাল জনগোষ্ঠীটোৰ বহুখিনি উপকৃত হ'ব বুলি ভাবিছোঁ আৰু এইখিনি বক্তব্যৰে মই এই আমাৰ পৰা আঁতৰি যোৱা আমাৰ স্মৰণীয় ব্যক্তিসকলক কৰি মই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো বক্তব্য সামৰণি মাৰিছোঁ।